থাকে হয় কি ক'ব প্ৰতিক্ৰিয়া কি ক'ব? আপোনাৰ প্ৰথম মই সুখী বুলি নকওঁ। মই ভাবোঁ মৰিগাঁৱলৈ পৰিৱৰ্তন বিচৰা মৰিগাঁৱত প্ৰতিজন ব্যক্তিয়ে সুখী। আমি সন্মিলিত পাৰ্টি হিচাপে যদিও মই জাতীয় পৰিষদৰ দলৰ এগৰাকী কৰ্মকৰ্তা, কিন্তু মোক এইবাৰ সৰ্বদলীয় আমাৰ বিৰোধী শক্তিয়ে মোক প্ৰাৰ্থিত্ব নিক্ষেপ কৰিছে মৰিগাঁৱত। তাৰ কাৰণে মই অসম জাতীয় পৰিষদ, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু আমাৰ মিত্ৰ সহযোগী সকলোকে মই মোৰ কৃতজ্ঞতা জনাইছোঁ। মোৰ অন্তঃকৰণে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। যিহেতু আপোনাৰ মনত সাধাৰণতে স্বাভাৱিকতে শুনক, অকণমান দুখ লগাটো স্বাভাৱিক কথা। মই বোলে এইটো সাময়িক এটা ঘটনা। বৃহত্তৰ স্বাৰ্থৰ কথাত আমি সকলোৱে জানো। কংগ্ৰেছক প্ৰতিহত কৰিবৰ কাৰণে আমি একত্ৰিত হ'ব লাগিব। যোৱা ইলেকশ্যনে আমাক শিক্ষা দিছে। কাৰণ কংগ্ৰেছে প্ৰায় 17টা ছিট অকণমান ভোটৰ কাৰণে, 500 ভোটৰ কাৰণে, ক'ৰবাত 1000 ভোটৰ কাৰণে আৰু অসম জাতীয় পৰিষদে আমি 83টা ছিটত আমি প্ৰাৰ্থিত্ব দিছিলোঁ আৰু চবতে আমি ভোট পাইছোঁ। অলপ হ'লেও 5000 হওক, 4000 হওক, 2000 হওক, বাকী আমি ইয়াতে 45,000 বা ক'ৰবাত 25,000 বেলেগ কথা, কিন্তু চবতে ভোট পাইছিলোঁ। গতিকে এইবাৰ আমি 11টা ছিট এতিয়ালৈকে, আৰু হয়তো 2টা বাঢ়িব পাৰে, বেলেগ কথা পাছত। গতিকে বাকীখিনি আমি পূৰ্ণ সহযোগিতা আগবঢ়াম। আৰু সেইটো কাৰণত যদি আমাৰ যিহেতু বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছে গোটেই বছৰটো লিড লৈছে, নিশ্চয় গৌৰৱ গগৈক আমি মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ। গতিকে কংগ্ৰেছ নিশ্চয় তাৰ কাৰণেও তেখেতসকলে যিটো ছেক্ৰিফাইচ কৰিলে, যিজনে প্ৰাৰ্থিত্ব নাপালে, তেখেতসকলৰ ছেক্ৰিফাইচটো কিন্তু এদিন কাউণ্ট হ'ব। দলেও ভাবিব যে তেখেতসকলে ছেক্ৰিফাইচ কৰাৰ কাৰণে দললৈ আৰু 15-20টা ছিট বেছিকৈ আহিল। সেইটো কিন্তু আমি জিকি যোৱাজনতকৈ যিজনে টিকেটটো নাপাই পেলাই ছেক্ৰিফাইচ কৰিলে, তেওঁৰ ক্ৰেডিবিলিটিটো বেছি থাকিব। এতিয়া মনোনয়ন কোনকেইটা দিব আপুনি? মনোনয়ন আচলতে মই খুব চেষ্টা কৰি আছোঁ 19 তাৰিখে দিয়াৰ কাৰণে, কালিলৈ। কিন্তু মই এতিয়াও সময়টো এনেকুৱাকৈ বান্ধি দিলে, এতিয়াও মই মনোনয়ন পত্ৰ বিচাৰি যাওঁতে কালিলৈকে কালি পাইছোঁ, পৰহিটো নাপালোৱে। গোটেইখিনি কাগজ পত্ৰখিনি ৰেডি কৰিব মোৰ কিন্তু গোটেই এটা মই ৰাজনৈতিক নেতা হিচাপে মই পোৱা নাই। জুবিন মোৰ চেণ্টিমেণ্ট, জুবিনৰ কালি 6 মাহ হ'ব। এই অন্যায় প্ৰতিবাদ হিচাপে মই কালি মনোনয়নটো দাখিল কৰিবলগীয়া হৈছিল। এগৰাকী ৰাজনীতিৰ নেতা হিচাপে নহয়, মই এজন শিল্পী হিচাপে। কাৰণ ফিল্ম ভেটাৰানিটি আমি একেলগে আৰম্ভ কৰিছিলোঁ। অসমীয়া চিনেমাক কেনেকৈ আগুৱাই লৈ যাব পাৰি, তাৰ কাৰণে আমি একেলগে যুদ্ধ কৰিছোঁ। ভাইকন দা, জুবিন আছিলে, মই আছিলোঁ। মই চিফ জেনেৰেল ছেক্ৰেটাৰী হৈ আছিলোঁ ফিল্ম ভেটাৰানিটি। বহুত আমি কষ্ট কৰিলোঁ। ফিল্ম পলিচিসমূহ আমি 9 বছৰ আমি আন্দোলন কৰি, যুদ্ধ কৰি, চৰকাৰৰ ওচৰত দৌৰা-দৌৰি কৰি পেলাই ফিল্ম পলিচিখনো কৰি লৈছিলোঁ। কিন্তু যিকোনো কাৰণতে নহয়, ফিল্ম পলিচিখনো আজিলৈকে এক্সিকিউট নহ'ল। জুবিনে অকলে ফিল্ম ইণ্ডাষ্ট্ৰীলৈ পৰিৱৰ্তন কৰিছিল নিজৰ কৰ্মৰ জৰিয়তে। জুবিনক সকলোৱে আঁকোৱালি লৈছিল, হাৰ্ট থ্ৰব। এতিয়াতো মই ভগৱানৰ আখ্যা দিছোঁ, মই ভগৱান বুলি ভাবোঁ, চিনি নাপালোঁ ইমান দিন। তেনেকুৱা এজন মানুহ আঁতৰি যোৱাটো অসমীয়া সমাজৰ সকলো ফালৰ পৰা জাতি হিচাপে আমি এটা সাহস হেৰুৱালোঁ। সংস্কৃতি পৃথিৱীখনে নিঃশেষ হৈ গ'ল, ৰাজাৰ ভাগি গ'ল। জুবিনৰ পাছত কোনখন চিনেমা চলিছে আজি? আৰু ইণ্ডাষ্ট্ৰীটো আৰু আকৌ ট্ৰেকত আহিবৰ কাৰণে নাজানো আৰু দ্বিতীয় জুবিন জন্ম হয় নে নহয়। কিন্তু সেইকাৰণে অত্যন্ত ক্ষোভ আছে মনত, আৰু ৰাস্তাত প্ৰতিবাদ কৰিও নহয়, কিন্তু ইয়াৰ প্ৰত্যেকটো এদিন লাগিব আমাক। সেইটো কাৰণে আগবাঢ়িম। আৰু জুবিনৰ যি আধৰুৱা সপোন আছিল, বিশেষকৈ মোৰ চিনেমা ইণ্ডাষ্ট্ৰী, সেইখিনি মই পূৰা কৰিবলৈ যত্ন কৰিম। আৰু সেইখিনি কৰিয়ে মই জুবিনক কিবা এটা দিবলৈ, মই ফিল্ম ছ'চাইটি যিখিনি আমাৰ কৰ্মকৰ্তা আছে, সেই তেওঁলোককো যাতে কেনেকৈ অকণমান আগুৱাই আনিব পাৰোঁ, সেইখিনি চেষ্টা কৰিম জুবিনৰ কাৰণে। গতিকে সেইটো এটা আছে। তাৰ বাহিৰেও মোৰ মৰিগাঁওখনৰ প্ৰতি সপোন এটা আছে। মৰিগাঁওখনৰ মই এখন কলাক্ষেত্ৰ কৰিব লাগে। সকলো জাতি জনগোষ্ঠীৰ যি বৰ্ণিল আমাৰ
মানে এটা সংস্কৃতি আছে সেইখিনি প্ৰিজাৰ্ভ কৰিব পৰাকৈ ভাষা সংস্কৃতি সকলো ইমান ধুনীয়া সংস্কৃতি ইমান ধুনীয়া বৰ্ণিল এখন পৃথিৱী হয়তো আমি উপলব্ধি কৰিব পৰা নাই নিজে আছোঁ কাৰণে কিন্তু মই ভাবোঁ এইখিনি যদি আমি সংৰক্ষণ কৰিব পাৰিম তাৰ প্ৰচাৰ কৰিব পাৰিম তাৰ সংৰক্ষণ মানে মানে চৰ্চা কৰিব পাৰিম তাত মানে গৱেষণা কৰিবৰ কাৰণে অধ্যয়ন কৰিব পৰাকৈ আমি সমল ৰাখিব পাৰিম নাটকৰ কাৰণে এই ভাওনাৰ কাৰণে গুৰুজনাৰ কামখিনি মানে আগুৱাই লৈ যাবৰ কাৰণে যদি এখন বিশাল আকাৰৰ কলাক্ষেত্ৰ কৰিব সেইটো মোৰ সপোন আছে মানে আৰু যদি এইখিনি বাণীদাস জয় হয় কলাক্ষেত্ৰ পাব পাব বুলি নহয় মই আৰম্ভ কৰিম নাপালেও যদি মই নিজে গৈ তথাপিও মই আৰম্ভ কৰিম এদিন সেইটো মোৰ সপোন কিন্তু তাৰ বাহিৰে মোৰ নতুন প্ৰজন্মৰ কাৰণে মই ভাবিছোঁ যে সকলোকে অলপ মানে যিসকলে এতিয়া মানে নিবনুৱা আছে তেখেতসকলৰ কাৰণে কাম কৰিব লাগে সেইখিনি মই বিচাৰি আছোঁ কেনেকুৱা মানে থ্ৰুতে কৈছোঁ যদি আমি অকণমান স্কিলটো প্ৰভাইড কৰি তেখেতসকলক বিনামূলীয়া যদি অকণমান দুটা লোনৰ ব্যৱস্থা কৰিব বা এখন সমবায় খুলি কাৰোবাক সংস্থাপন কৰিব পাৰোঁ তেনেধৰণে বা চাকৰি বাকৰিৰ কাৰণে তেওঁলোক প্ৰস্তুত কৰি তুলিব পাৰোঁ ঠিক তেনেকুৱাকৈ এটা প্ৰচেষ্টা যিসকল মেধাৱী ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে ফ্ৰী কোচিং এটা কৰি পেলাই যাতে কম্পিটিটিভ এক্সামবিলাকত বা চাকৰিৰ ক্ষেত্ৰত তেওঁলোক আগুৱাই যাব পাৰে তাৰ কাৰণে আৰু বিশেষকৈ আৰু এটা মানে ভয় মুক্ত এখন পৃথিৱী এতিয়া ভয়ত মানুহে ওলাই নাহে কাম কৰিবলৈ কথা ক'বলৈ ভয় কৰে ওলাই আহি পেলাই আহিলেও মনে মনে কয় যে কোনেও যাতে গম নাপায় তেনেকৈ কথা কয় এই ভয়টো আঁতৰাব লাগে মানুহে স্বাধীনতাখিনি যদি নাপায় তেতিয়াহ'লে পৃথিৱীত একো কৰিব নোৱাৰে সুস্থ মগজুৰে চিন্তা কৰিব নোৱাৰে এইখন পৃথিৱী এখন স্বাধীন হওক না কোনোবাই মানে এজেপি কৰিছে কৰক কোনোবাই কংগ্ৰেছ কৰিছে কৰক কোনোবাই বিজেপি কৰিছে যাৰ আদৰ্শৰে যি কৰে তাকে কৰিব সেইকাৰণে এইটো পলিটিকেল এটা মানে আদৰ্শৰ কথা তাকে আমি এনেকুৱা ব্যক্তিগত কথালৈ আনি লওঁ এনেকুৱা ব্যক্তিগতভাৱে কৰোঁ যে তুমি যদি এইখিনি নিদিয়া তুমি এইটো নোপোৱা তুমি যদি অমুকলৈ যোৱা তোমাৰ এইটো অনুদান কাটা যাব এই ভয়বিধবিলাক নাইকিয়া কৰিব লাগে সকলোৱে অনুদান পাব যোন চৰকাৰে নাওক অনুদান কোনেও কাটিব নোৱাৰে যিসকলে পোৱা নাই তেখেতসকলক দিয়াৰ চেষ্টা কৰিব যাতে আৰু অকণমান মানে সুবিধা হয় কিন্তু তাৰ কাৰণে মই কৈছোঁ যে ভয়মুক্ত পৃথিৱী আৰু এই তাৰ কাৰণে বাধ্যতামূলক যে এই যে কাৰোবাৰ মিটিঙত আহিবই লাগিব অমুকৰ অটোখন ৰৈ আছে ইমানটা বজাত তুমি আহিব লাগিব নহ'লে তোমাৰ অৰুণোদয় কাটা যাব এই ভয়ৰ পৰা মানুহখিনিক মুক্তি দিব বিচাৰিছে তেওঁলোকে ঘৰত থাকক ল'ৰা ছোৱালী সংসাৰৰ ল'ৰা ছোৱালীয়ে ভালদৰে পঢ়া শুনাৰ কথা চিন্তা কৰক মানে ঘৰখনত মানুহজনে কিমান কষ্ট কৰি পেলাই আহিছে ক'ৰবাত হাল বায়ে পথাৰৰ পৰা আহিছে নে ব্যৱসায় কৰি আহিছে নে চাকৰিটো কৰি ঘৰতে আহিছে তেওঁ অকণমান হেৰি কৰক নিজেও অকণমান যদি তেওঁ চাকৰি বাকৰি ডেফিনেটলি কৰা সকলে পোৱা নাই কিন্তু বাকীসকলে ঘৰখন চম্ভালি ঘৰখন সুন্দৰ কৰিব পাৰে গতিকে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে পুনৰ আমাৰ ভাগি যোৱা ঘৰবিলাক অসমীয়া ঘৰবিলাক আকৌ মানে সকলো ফালৰ পৰা মানে গঢ়াৰ এটা সপোন আছে তাৰ বাহিৰে বহুত সপোন আছে এইবিলাক কৈ শেষ কৰিব নোৱাৰিম গতিকে নাজানো বিৰাট এটা মানে ক্ৰান্তি আহিব বুলিও মই নকওঁ কিন্তু মোৰ 100% মানে মোৰ যিটো শক্তি মই মৰিগাঁৱৰ ডেভেলপমেণ্টৰ কাৰণে ধন্যবাদ